আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি ভিতৰলৈ সোমাই যাওঁ ৰংঘৰৰ বাকৰি। আপোনালোকে আহিলে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক কৈছোঁ আগতে, এতিয়া মই আপোনালোকক দেখাইছোঁ ৰংঘৰ। এইটো এটা বহুত ভাল লগা পৰিৱেশ, বহুত মানুহৰ সমাগম ঘটে ইয়ালৈ। আজি দেওবাৰ, যিহেতু ভিৰটো ইমান নাই, কম, গতিকে আমাৰ ভিডিঅ' বনাবলৈ সুবিধা হৈছে। মানুহৰ আকৌ যিমান যি হ'লেও অলপ লাজ লাগে। এতিয়াতো আপোনালোকক দেখাইছোঁ আৰু যিকণ পাৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, ৰংঘৰৰ বাকৰি মহল দুটা বন্ধুসকল। আমি এই ওপৰলৈ ষ্টেপৰ দ্বাৰাই আমি উঠিছোঁ। এইটো আহোম স্বৰ্গদেউ ৰজাৰ দিনত বনোৱা এটা বহুত পুৰণি বিল্ডিং। ইয়াৰ ইটাবোৰ অতিকৈ পুৰণি বন্ধুসকল। এয়া আমি ষ্টেপৰ ওপৰলৈ উঠি আহিছোঁ। ইয়াৰ পৰা আপোনালোকক আমি ভিতৰৰ অংশ দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে দেখিছেই ভিতৰত বহুতো ভিৰ। ইয়াত বন্ধুসকল যদি আহে, আপোনালোকে ধুনীয়া ধুনীয়া ছোৱালী দেখিবলৈ পাব বন্ধুসকল। ইয়াৰ টিকেটৰ মূল্য বেছি নহয় বন্ধুসকল, মাত্ৰ 25 টকাত আপোনালোকে এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পাব বন্ধুসকল। আৰু ইয়াত ছোৱালীবিলাকে বহুত সুন্দৰকৈ চেলফি মাৰিবৰ কাৰণে ধুনীয়া ধুনীয়া জেগা আছে বন্ধুসকল। এয়া চাওক বন্ধুসকল, ৰংঘৰৰ তলৰ দৃশ্য, সেউজীয়া ঘাঁহ বনেৰে ভৰা এটা খুব সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পাই মই সুখী যে আপোনালোকে মনটো যদি ভাল লগাব পাৰোঁ, মোৰ নিশ্চয় ভাল লাগিব। ইমান ধুনীয়া এটা জেগা বন্ধুসকল। মই আগতে অহা নাছিলোঁ, আহিবলৈ বহুবাৰ চেষ্টা কৰিও আহিব পৰা নাছিলোঁ বন্ধুসকল। এইবাৰ আহিলোঁ, ভাল লাগিলে। এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ, আপোনালোকৰ মন মুহি যোৱা এটা পৰিৱেশ বন্ধুসকল। খুব সুন্দৰকৈ বনাইছিল স্বৰ্গদেউ ৰজাৰ দিনত এই বিল্ডিংটো। ওপৰৰ পৰা তলখন অতিকৈ মনোমোহা বন্ধুসকল। এয়া আপোনালোকে দেখিছে, সেউজীয়া ঘাঁহেৰে ভৰা এটা খুব সুন্দৰ পৰিৱেশ, খুব মনোমোহা এটা পৰিৱেশ বন্ধুসকল। আপোনালোক যদি শিৱসাগৰ আহে, অন্ততঃ এবাৰ ৰংঘৰৰ বাকৰিত সোমাব বুলি আশা ৰাখিলোঁ। শিৱসাগৰ ডিষ্ট্ৰিক্টখন আপোনাৰ খুব পুৰণি বস্তু আছে ইয়াত। চাবলগীয়া বস্তু ঢেৰ আছে বন্ধুসকল। ৰংঘৰ আছে, কাৰেংঘৰ আছে, জয়সাগৰ পুখুৰী আছে, শিৱদৌল আছে। মই ইয়াৰ পিছতে আপোনালোকক তলাতল শিৱসাগৰ ডিষ্ট্ৰিক্টলৈ আহক। মোৰ ফালৰ পৰা আপোনালোকক এইটোৱে অনুৰোধ জনাইছোঁ। ইয়াত পুৰণি বহুতো কীৰ্তিচিহ্ন চাবলগীয়া আছে। আপোনালোকে জানেই ইয়াত কি কি কীৰ্তিচিহ্নসমূহ আছে। আপোনালোকৰ পৰিয়ালবৰ্গ লগতে ল'ৰা ছোৱালীবিলাকক লৈ এবাৰ আহি এই বস্তুবোৰ দেখুৱালে অন্ততঃ অলপ জ্ঞান অৰ্জন কৰিব পাৰিব। কিতাপত ইতিমধ্যে ইয়াৰ সকলো উল্লেখ আছেই, মোৰ ক'বলগীয়া একো নাই। আপোনালোকে চবটো জানেই ইয়াৰ বিষয়ে, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বিষয়ে, জয়মতীৰ বিষয়ে, গদাধৰ সিংহৰ বিষয়ে। তেওঁলোকৰ বহুতো স্মৃতি ইয়াত আছে। গতিকে আপোনালোক চেনেলৰ দ্বাৰাই আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ যে আপোনালোক আহি এবাৰ অন্ততঃ এই পুৰণি কীৰ্তিচিহ্নসমূহ চাওক, আৰু যোন লোকে নাজানে তেখেতসকলক অলপ জনাবলৈ চেষ্টা কৰক। হে বন্ধুসকল, আজি ৰংঘৰৰ বাকৰি ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'সমূহ ভাল পায়, তেনেহ'লে ভিডিঅ'টো আগলৈ আগবঢ়াই দিব। জয় আই অসম।